হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহিছোঁ বজাৰ কৰিবৰ কাৰণে। বেটা 25 ডিচেম্বৰত তাৰ বাৰ্থডে আছে, গতিকে অকণমান বজাৰ কৰিবলৈ ওলাই আহিলোঁ। এতিয়া চাওকচোন বাৰু, আমি এই মাকুম ৰোডৰ ট্ৰেন্সলৈ আহিছোঁ। বেটা উঠি গৈছে। আপোনালোকক দেখাম কি বজাৰ কৰোঁ। এতিয়া বলকচোন বাৰু। 25 ডিচেম্বৰ খ্ৰীষ্টমাছ ডে', সেইদিনাই বেটাৰ জন্ম হৈছিল। আৰু এতিয়া চাওকচোন বাৰু, কিমান ভাল পাইছে সি জন্মদিনৰ বজাৰ কৰিবলৈ পায়। আৰু আপোনালোকক মই দেখাম বাৰু কি লৈছোঁ। বেটীৰ কাৰণেও কিবা এটা ল'ব লাগিব। তাইও 15 ডিচেম্বৰত বাৰ্থডে হৈ গ'ল, কিন্তু একো আমি দিব নোৱাৰিলোঁ তাই দিল্লীত থকাৰ কাৰণে। আৰু বেটা বজাৰ কৰি হৈ গ'ল। দেখাম বাৰু আপোনালোকক মই ঘৰত গৈ কি আনিলোঁ। আৰু এটা অফাৰ পাইছোঁ বজাৰ কৰাৰ বাবে, লৈ গৈ আছে। আৰু ইয়াৰ বাহিৰৰ পৰিৱেশটো দেখাইছোঁ আপোনালোকক। চাওকচোন বাৰু, খ্ৰীষ্টমাছ ডে'ৰ কাৰণে ইমান সুন্দৰকৈ সজাই থৈছে। তাকে ভাবিলোঁ অলপ 2-1 ফটো মাৰোঁ। ফটো মাৰি মেলি হৈ গ'ল। আৰু এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। আৰু ঘৰত গৈ আপোনালোকক দেখাম কি বজাৰ কৰিলোঁ। এতিয়া আহি ঘৰ পালোহি। আৰু চাওকচোন বাৰু, এটাকৈ মই আপোনালোকক দেখাই দিছোঁ। জোতা বেটাৰ কাৰণে। আৰু এই জোতাযোৰ দেখিছে নহয়, জোতাযোৰ কিমান নম্বৰ গম পাইছেনে বাৰু? 10 নম্বৰ। আৰু কেইদিনমান হ'লে চাগে অৰ্ডাৰ কৰিব লাগিব। তাৰ ভৰিটো মানে ইমানেই ডাঙৰ হয় নহয়, জোতা আনোহে সৰুৱে হৈ থাকে। এতিয়া 10 নম্বৰ এতিয়াই পিন্ধিছে, আৰু পিছত কি হ'ব সেইটো আৰু ভগৱানে জানে। আৰু বেটাৰ কাৰণে পেণ্ট আনিছোঁ। পেণ্টটো সঁচাকৈ ভাল লাগিছে, তাৰ নিজৰ চইচ হয়। আৰু বেটীৰ কাৰণে আনিছোঁ। আৰু এইটো মোৰ কাৰণে এটা লৈ আহিছোঁ, আৰু নতুন বছৰত পিন্ধিবৰ কাৰণে। আৰু এইটো বেটী হ'ব এটা মানে বহুত মৰম লাগিছে এটা কোট লৈ আহিছোঁ। তাইলৈ পঠিয়াই দিব লাগিব। আৰু এইটো চাওকচোন বাৰু, কালাৰটো বহুত মৰম লগা লৈ আহিছোঁ। এইটো কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ কালাৰটো? বেটা আৰু সেইটো এটা গিফ্ট পাইছিলোঁ, সেইটো ইয়াতে থৈ দিছোঁ। এতিয়া লৈ আহিছোঁ। বাই বাই।